নমস্কাৰ ফ্ৰেন্ডছ জিজ্ঞাসু টিউশন সেন্টাৰৰ প্ৰিপজিশনৰ আৰু এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি প্ৰিপজিশনৰ ভিডিঅটো অলপ বেলেগ ধৰণৰ হ'ব আজি কেইটামান এনেকুৱা প্ৰিপজিশন লৈ আহিছো যেকিটা কোনো নিয়মৰ দ্বাৰা সাধাৰণতে নিয়মৰ নামানি নচলে তাতে আমি কিছুমান শব্দৰ অৰ্থ অনুযায়ী বা বেছিভাগ সময় যি ধৰণে ব্যৱহাৰ কৰা হয় হেনেকে তাৰে সিচুৱেচন অনুযায়ীহে আমি হেতুক ব্যৱহাৰ কৰো যেনে এটা প্ৰথমটো আনিছো একাষ্টম টু একাষ্টম মানে হৈছে কোনো এটা কাম কৰি যদি আমাৰ অভ্যাস হৈ যায় বা হে কামটোত আমি তীব্ৰতাৰে কৰিব পৰা হৈ যাও তেতিয়া হলে একাষ্টম শব্দটো ব্যৱহাৰ কৰা হয় একাষ্টম টু বিশেষকৈ ওয়ার্ক যদি থাকে কিবা কাম থাকে তেতিয়া হলে একাষ্টম টু এতিয়া জানিব লগা কথাটো হৈছে একাষ্টমৰ লগত সদায় টু প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে আমি যদি দ্বিতীয় প্ৰিপজিশনটো লৈ আহো এটা আছে এবান্ডেন্স মানে হল কিনো এটা বস্তু যদি বহুত বৃহৎ পৰিমাণে থাকে বহুত মানে উভয়নদী হৈ থাকে হেতুক কয় এবান্ডেন্সৰ লগত সাধাৰণতে অফ ব্যৱহাৰ কৰা হয় এবান্ডেন্স অফ ওয়েলথ বহুত ধন সম্পত্তিৰ যদি বস্তু থাকে তেতিয়া হলে এবান্ডেন্স অফ তাতে দি পালে ওয়েলথ থাকে ব্যৱহাৰ বা এবান্ডেন্স অফ হ্যাপিনেসও ব্যৱহাৰ কৰা হয় হ্যাপিনেস মানে হল সুখৰ ভৰাল হৈ গৈছে বুজাবলৈ এবান্ডেন্স ব্যৱহাৰ কৰা হয় তো কবলৈ গলে এবান্ডেন্সৰ লগত অফ ব্যৱহাৰ কৰা হয় আৰু এটা আছে এসেন্ট মানে হল সন্মতি দিয়া কোনো এটা প্ৰস্তাৱলৈ যদি সন্মতি দিয়া হয় তেতিয়া হলে এসেন্ট হয় আৰু এসেন্টৰ লগত টু ব্যৱহাৰ কৰা হয় এসেন্টৰ লগত সদায় হয় টু এসেন্ট টু মানে হল সন্মতি দিয়া আৰু ইয়াতে আছে নেক্সট এডিক্টেড মানে হল আসক্তি কিবা এটা বস্তুৰ কিবা এটা নিচাক্ত বস্তুৰ যদি আসক্তি হৈ যায় বা কিবা এটা খেলৰ যদি আসক্তি হৈ যায় বা কিছুমানৰ জুৱা খেলাৰ প্ৰতি আসক্তি হৈ যায় এইবিলাক তেতিয়া শব্দটো ব্যৱহাৰ কৰা হয় এডিক্টেড আৰু এডিক্টেডৰ লগত ব্যৱহাৰ হোৱা প্ৰিপজিশনটো হৈছে টু এডিক্টেডৰ লগত সাধাৰণতে টু বা বেছিভাগ অংশতে টু ব্যৱহাৰ কৰা হয় তো এডিক্টেডটো বুজি পালো আমি টু হয় আৰু এটা হৈছে এবষ্টেইন মানে হল বিৰত থকা ইন দা সেন্স কোনো এটা কামৰ পৰা বা কিবা এটা বস্তু খোৱাৰ পৰা যদি আমি বিৰত থাকো বা কোনো এটা কামত পৰা যদি আমি কোনো এটা কামত লিপ্ত হোৱাৰ পৰা যদি বিৰত থাকো তেতিয়া হলে এবষ্টেইন হয় আৰু এবষ্টেইনৰ লগত ব্যৱহাৰ কৰা প্ৰিপজিশনটো হৈছে ফ্ৰম তো আকৌ এবাৰ মই ৰিভিজন কৰি দিছো একাষ্টমৰ লগত ব্যৱহাৰ কৰা হয় টু এবান্ডেন্সৰ লগত ব্যৱহাৰ কৰা হয় অফ এসেন্টৰ লগত ব্যৱহাৰ কৰা হয় টু এডিক্টেডৰ লগত টু এবষ্টেইনৰ লগত ফ্ৰম একাষ্টম টু মানে হৈছে কোনো এটা কামৰ প্ৰতি যেটো তীব্ৰভাৱে পাৰ্গত হৈ উঠাটোক একাষ্টম বা হেতু কাম সদায় কৰিব পৰাটোক হৈছে একাষ্টম টু এবান্ডেন্স অফ মানে বহুতো মানে এবান্ডেন্স অফ মানে হৈছে কিবা এটা বস্তুৰ ভৰাল হৈ গলে হেতুক এবান্ডেন্স অফ বুলি কয় এসেন্ট টু বুলি কলে কিবা এটা বস্তু সন্মতি দিয়া এডিক্টেড টু মানে কিবা খোৱাৰ প্ৰতি বা কিবা কামৰ প্ৰতি যদি আমি আসক্তি হৈ যাও তেতিয়া হলে এডিক্টেড টু হয় এবষ্টেইন ফ্ৰম হলে কিবা এটা কামৰ পৰা বিৰত থকা তো এইখিনিয়ে আছিল আজি প্ৰিপজিশনত তো লাষ্টত এইখিনি কও যদি কোনোবাই জিজ্ঞাসু টিউশন সেন্টাৰত অফলাইন ক্লাছ লব খোজে তেন্তে হলে তলত দিয়া নম্বৰটোত কন্টাক্ট কৰিব পাৰে ধন্যবাদ